সকলোকে স্বাগতম জনাইছো আৰু মোৰ এই অনুষ্ঠান অসমীয়া ৰূপালী পৰ্দা শীৰ্ষক যেটো অনুষ্ঠান মই কৰি আছো আজি পঞ্চমটি খণ্ড আপোনালোকে জানে যে মই এই অনুষ্ঠানটিত আপোনালোকৰ লগত পুৰণি কিছু অসমীয়া সিনেমাৰ বিষয়ে আলোচনা কৰো বিশেষকৈ 70 আৰু 80 দশকৰ সিনেমাৰ বিষয়ে আজি আমাৰ এই অনুষ্ঠানটোত আমি আলোচনা কৰিম অসমীয়া এখন ব্যৱসায়িকভাৱে অতিকে সাফল্য সিনেমা অতিকে সফল সিনেমা Ajali Nabou. Ajali Nabou সিনেমাখন ৰিলিজ হৈছিল 1980 চনত NC প্ৰডাকশন বেনাৰৰ আন্ডাৰত আৰু প্ৰযোজক আছিল NC দত্ত এখন কালাৰ অসমীয়া সিনেমা আৰু এইখন সিনেমা পৰিচালনা কৰিছিল আমাৰ সকলোৰে সনামধন্য পৰিচালক নিবৰুৱাদেৱে নিবৰুৱাদেৱৰ বহুকেইখন অসমীয়া সিনেমা আছে তেওঁ অসমীয়া ছবি জগতত তেখেতৰ অৱদান যথেষ্ট আসলতে Ajali Nabou সিনেমাখন এখন বঙালী উপন্যাসৰ আধাৰত কৰা মই কোটে কথাখিনি কৈ আছো আসলতে বঙালী সাহিত্যিক প্ৰভাৱতী দেৱী সৰস্বতীৰ বিজিতা নামৰ এখন উপন্যাস আছিল আৰু এই উপন্যাসখনৰ আধাৰত এখন বঙালী সিনেমা হৈছিল 1954 চনত ভাঙা গৰা বুলি ভাঙা গৰা সিনেমাখনৰ পিছত হিন্দী আৰু মালায়ালামতো ইয়াৰ ৰিমেক কৰা হৈছিল হিন্দীত আছিল ভাবি আৰু মালায়ালামত সিনেমাখনৰ নাম আছিল কুলদেৱম ইয়াৰ ৰিমেক কৰা হৈছিল বুলি আগতে কলোৱে এতিয়া Ajali Nabou এই ভঙা গৰা বঙালী সিনেমাখনৰ অসমীয়া সংস্কৰণ চিত্ৰনাট্য আছিল নিবৰুৱাদেৱৰ আৰু মহেন্দ্ৰ বটঠাকুৰ দেৱৰ ইয়াতে অভিনয়ত বহুত কেইজন সনামধন্য শিল্পী আমি দেখা পাওঁ বিশেষকৈ Ajali Nabouৰ যেটো মুখ্য চৰিত্ৰ মানে যেটো Ajali Nabouৰ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল ইলাকাগতিৰ লগতে সিনেমাখনত আছিল নিপন গোস্বামী প্ৰাঞ্জল শইকীয়া বিজু ফুকন বিদ্যা ৰাও পুৰবী শৰ্মা আৰু লগতে অন্যান্য বহু শিল্পী আছিল এই সিনেমাখনত এখন অতিকে সুন্দৰ সিনেমা যিখন সিনেমা আসলতে আপুনি যদি চাই প্ৰথমৰ পৰা শেষলৈকে মানে আপুনি বৰ হ'ব লগা নহয় এনেকুৱা ধৰণৰ এখন সিনেমা আসলতে আছিল Ajali Nabou এক ঘৰুৱা পাৰিবাৰিক ঘটনাৰ ওপৰত ভিত্তি কৰি পেলাই যেটো আমাক কৈছোৱে যে বঙালী উপন্যাসখনৰ ওপৰত ভিত্তি কৰি পেলাই যিখন সিনেমা বঙালী হৈছিল আপোনাৰ ভঙা গৰা আৰু তাৰে অসমীয়া সংস্কৰণ গতিকে যিয়ে নহওক কথাটো হৈছে খুব সুন্দৰ পাৰিবাৰিক সিনেমা খুব সুন্দৰকে এটা ষ্টৰী লাইনটো বৰ সুন্দৰকে গৈ থকা সিনেমা আৰু ইয়াতে সিনেমাখনৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা আছিল এয়া আছিল সিনেমাখনৰ সংগীত হয় সিনেমাখনত সংগীত পৰিচালনা কৰিছিল আমাৰ শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱে আৰু গোটেইকেইটা গীতেই লিখিছিল আমাৰ শ্ৰদ্ধাৰ কেশৱ মহন্তদেৱে সিনেমাখনৰ মুঠতে 6টা গীত আছিল তাৰ ভিতৰত মেইনলি আপোনাৰ পপুলাৰ মানে আপোনাৰ খুব যথেষ্ট জনপ্ৰিয় হোৱা গীতকেইটি হ'ল চকু মেলি নাচাবা কাক বুলিলু কনে নিজে গাত পাতি ৰলেছা ঢৌ তুলি নাছিলে বুকু আন্ধাৰ ৰাতি কোন বাৰু তই এই গীতকেইটা নিশ্চয় আপোনাৰ মই কোৱাৰ লগে লগে আপোনাৰ মনলৈ আহি গৈছে গানকেইটা ইউটিউবত খুব ভালকৈ উপলব্ধ মই ডেসক্ৰিপচনত গানকেইটা বাৰু মই লিংক দি দিম আপোনালোকে শুনিব পাৰিব বৰ ধুনীয়া গীত সবে জানে সবে আমি শুনোৱে গীতকেইটা আৰু গীতকেইটাত কণ্ঠদান কৰিছিল দীপেন বৰুৱা আৰু আপোনাৰ ৰঞ্জন ফুকন গতিকে গীতকেইটাই ছবিখনক আসলতে একটা বেলেগ পৰ্যায়লৈকে লৈ গৈছিল কাৰণ সাধাৰণতে ছবি এখন যেতিয়া আমি চাওঁ বা ছবি এখনৰ গীতে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাই কেনেকুৱা ধৰণৰকে আপোনাৰ ছবিখনৰ সফলতাৰ ক্ষেত্ৰত অৰিহণা যোগায় সেয়া আমি সবে নিশ্চয় জানো Ajali Nabouৰ বিষয়ে মই এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো নিশ্চয় কিছু তথ্য আপোনালোকে পালে এখন পুৰণা অসমীয়া ছবি সাফল্য অসমীয়া ছবিৰ যেটো ধাৰা যেটো এটা এৰা আজি আমি পাই আছো মান বছৰ বিশেষকৈ 70-80 দশকত বহুকেইখন অসমীয়া সফল ছবি নিৰ্মাণ কৰা হৈছিল গতিকে এনেকৈ মই কিছু কথা কৈ যাম আপোনালোকৰ লগত আলোচনা কৰি যাম অসমীয়া ছবিৰ বিষয়ে যদি মোৰ এই অনুষ্ঠানটো আপোনালোকৰ ভাল লাগে তেতিয়া হলে চেনেলটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত লিখি দিব যে অহাবাৰ
অহাতি খণ্ডত কোনখন চিনেমাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে কোনখন অসমীয়া চিনেমাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেতিয়ালে আজিলৈকে এৰিছোঁ ধন্যবাদ